হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনালোকক দুখেৰে জনাবলগীয়া হৈছে যে এইবাৰ মিঠা খাচীৰ গুটি আপোনালোকে সংগ্ৰহ কৰিব নোৱাৰিব। কাৰণ এই যিবিলাক গছ দেখি আছে, এই গছবিলাকত এতিয়া পাত আহিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ এই গছবিলাকৰ পাতবিলাক সমূলনচে পোকে খাই পেলালে, ফলত ইয়াত ফল বা ফুল একোৱেই নহয়। অকল এয়াই নহয়, প্ৰকাণ্ড একোখন সাঁচি গছৰ বাৰীত এতিয়াও পাত অহাই নাই। গতিকে এইবাৰ যে আপোনালোকে গুটি সংগ্ৰহ কৰি পুলি কৰিব পাৰিব, সেইটো অসম্ভৱ। আছে আপোনালোকে যিকোনো গুটি, যিকোনো গছৰ গুটি, মানে এবছৰীয়া দুবছৰীয়া গছৰ গুটি বা ভোলা খাচীৰ গুটি আপোনালোকে পাব। কিন্তু এইবাৰ মিঠা খাচী নিচেইকৈ নাপায়। যদি আপোনালোকে ভাবি আছে কেইটামান পুলি ৰোৱাৰ কথা, তেতিয়াহ'লে আপুনি পুলি সংগ্ৰহ কৰক। কিন্তু অহা বছৰ আপোনালোকে ভাল পুলিও নাপাব। এইবাৰ গুটি নাই মানে অহা বছৰ আপোনালোকে পুলি নাপাব। গতিকে আপোনালোকক মই বিনম্ৰতাৰে কওঁ যে যদি ভাবিছে কেইটামান খাচী পুলি কৰাৰ কথা ভাবিছে, তেতিয়াহ'লে আপোনালোকে এইবাৰেই সংগ্ৰহ কৰক। কাৰণ এইবাৰ আপোনালোকে ভাল পুলিয়েই পাব। কিন্তু অহা বছৰ যদি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে নিচেইকৈ আপোনালোকে নাপাব। এই গছবিলাক চাওক, একদম শুকাই আছে, মানে পাত অহাই নাই। এইটো সময়ত এই গছবিলাক একেবাৰে ওলমি থাকে। গতিকে এইবাৰ আমাৰ বহুত ক্ষতি হ'ব। আমি প্ৰত্যেক বছৰেই সাঁচি গুটিৰ পৰা পুলি কৰি আমি এটা মোটা অংক পাওঁ। পুলিয়ে ৰুওঁ বা বিক্ৰীয়ে কৰোঁ, সেইটো মোটা অংক বুলিয়ে ধৰিছোঁ। কাৰণ 200 পুলি ৰোৱাটোও সহজ কথা নহয়। 200 পুলিটো বহুত টকা আছে। কিন্তু এইবাৰ সেইটোৱে অসম্ভৱ হৈ উঠিল। যাই কি নহওক, মই আশাবাদী, মোৰ লগতে আপোনালোকো আশাবাদী হওক। অকণমান ঘূৰি পকি চাব, হয়তো আপুনি 200-100 গুটি পাই যাবও পাৰে। সেইকাৰণে আমি পিছত কৰিম বুলি একো কাম কৰিবলৈ থৈ দিব নালাগে। যোৱা বছৰ বহুত গুটি আছিল, বহুত হাজাৰ গুটি আছিল, কিন্তু এই বছৰ নাই। কিন্তু অহা বছৰ চববাৰে একেধৰণে নাযায়। অহা বছৰ হয়তো প্ৰচুৰ গুটি পোৱা হ'ব। গতিকে সময়ৰ শৰ মাৰিব নোৱাৰিলে আমি কেতিয়াও উপকৃত হ'ব নোৱাৰোঁ। হেল্ল' বন্ধু, সাঁচি গছৰ বিষয়ে মই বহুত কথা ক'লোঁ। হয়তো আপোনালোক উপকৃত হৈছে। চিন্তা কৰিব নালাগে। সাঁচি গছ এজোপাত বহুত লাভ পাম বুলি ভাবক, কিন্তু নেপালেও আপোনাৰ ক্ষতি নাই। আপুনি হাত সাৱটি বহি থাকিলে নহ'ব, মই হাত সাৱটি বহি থাকিলে নহ'ব। যিহেতু আমি গাই এজনী ডাঙৰ কৰি বিক্ৰী কৰিলে 70,000 বা 80,000 বা লাখ টকাও পাম। কিন্তু লাখটকীয়া গাইজনী যেনেকৈ আমি খীৰাই খাই থাকোঁ, পোৱালি পাই থাকোঁ, তেনেকৈ এজোপা গছ, সাঁচি গছ, ভাল সাঁচি গছ যদি আপোনাৰ ঘৰত আছে, আপুনি খীৰাই খাই থাকিব পাৰিব। এবছৰত আপুনি এজোপা গছৰ পৰা 10,000 টকা অপয়াসে ল'ব পাৰিব। গতিকে কৰক। আপোনাৰ যিকোনো ঠাইতে, ঢাপতেই হওক বা ভাল জেগাতেই হওক, আপুনি 10 জোপা ৰোৱক। আৰু সেই 10 জোপাৰ পৰা কিন্তু আপুনি শ্ৰম কৰিবই লাগিব। শ্ৰমৰ বিকল্প নাই। আপুনি এইটো ভাবিলে নহ'ব যে এনেই পইচা আমাৰ হাতলৈ আহিব, কেতিয়াও নাহে। আমি কঠোৰ শ্ৰম কৰিব লাগিব। নোৱাৰিলেও অলপ শ্ৰম কৰিব লাগিব, যিটো আমাৰ স্বাস্থ্যৰ পক্ষেও ভাল আৰু 10জনে ভাল পায়। হেল্ল' বন্ধু, মই এতিয়া যিখিনি কাম কৰি আছোঁ, হয়তো আপোনালোকে দেখি আছে। কাৰণ মই এতিয়া সাঁচি গছৰ লগে লগে ছাগলী কৰি আছোঁ। এতিয়া মোৰ 5টা ছাগলী অলৰেডি ৰেডি হৈছে আৰু লাহে কালি আকৌ খাচী কৰিছোঁ। কালিলৈ বা পৰহিলৈ আকৌ খাচী কৰিম এটা। এনেকৈ মই এইবাৰ 5টা খাচী উলিয়াম, মানে ভাল কৰিম আৰু 5টা
5টা খাচীত আপুনি ধৰকচোন 10,000 গৈ 5, 10, 50,000। মই কথা পাতি থাকোঁতে 50,000 পালোঁ নহয়। কথাই পাতি আছোঁ, সিহঁতক দুটা এটা বস্তু খুৱাই আছোঁ। এতিয়া আমৰ ছিজনত বৰাবৰ আম খুৱাই দিছোঁ। এভেইলেবল ঘাঁহ আছে, আধা ঘণ্টা মেলি দিলেও খাই পেটটো পূৰাই আহে, মেলি দিব দৰকাৰে নপৰে। চাপৰতে মুখ দি থাকিলেও সিহঁতি চাপৰ খাই শেষ কৰিব নোৱাৰে। কিমান খাব? 300 গ্ৰাম খায়। এজনীত ভাল ছাগলীয়ে 300 গ্ৰাম চাপৰ খায়, তাতকৈ খাবই নোৱাৰে। গতিকে অনুষাংগিক হিচাপে মই চাপৰটো কৰিলোঁ, ছাগলী কাৰবাৰটো কৰিছোঁ। হেল্ল' বন্ধু, ভিডিঅ'বিলাক যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব। যদি কিবা বেয়া পায় স্কিপ কৰি যাব, কোনো কথা নাই। কিন্তু মোৰ এতিয়া সাঁচি গছৰ বিষয়ে কিন্তু ক'বলগীয়া কথা প্ৰায় শেষ হৈ গৈছে, কাৰণ একেখিনি কথাকে মই ৰিপিট কৰি থাকিবলৈ অসুবিধা পাইছোঁ। মোৰ গোটেই ভিডিঅ'খিনি আপোনালোকে ক্লিক কৰিলেই সাঁচি গছৰ বিষয়ে অত্যন্ত গুৰুত্বপূৰ্ণ কথাখিনি কিন্তু পাই যাব। বিশেষকৈ আমি সাঁচি গছত বাৰে বাৰে কৈ আছোঁ যে ঠগ খোৱাৰ চান্স বহুত থাকে। আমি গছ এজোপা ধুনীয়াকৈ কৰোঁ, কিন্তু কৰাৰ পিছত আমি ঠগ খাওঁ। ঠগ নাখাবৰ কাৰণে আমি এই কামটো হাতত ল'ব লাগিব যে গুটিৰ পৰা পুলি কৰি বিক্ৰী কৰিম, তাৰপিছত মাদাৰ গছজোপা যিমান টকাতে নিবিকো লাগিলে বিক্ৰী দিম। গতিকে আমি অকল মাদাৰ গছজোপা আশা পালি থাকিলে আমি কেতিয়াও লাভান্বিত হ'ব নোৱাৰোঁ। হেল্ল' বন্ধু, বেছি দি গলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ক্লিক কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।